আচলতে সাংবাদিক বা সাধাৰণ ব্যক্তিক বৰ্তমান সময়ত কোনোবাই আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাটো তেনে সহজ ঘটনা হৈ গৈছে এইখন অসমত। বৰ্তমান সময়ত যিখন চৰকাৰ আছে সেই চৰকাৰখনে কলমৰ ভাষা বুজি নোপোৱা হৈছে। আচলতে এই ঘটনা সম্পূৰ্ণৰূপে গৰিহণাযোগ্য আৰু আচলতে প্ৰথম এটা কথা ক'ব বিচাৰিছোঁ, বৰ্তমান সময়ত যিখন চৰকাৰ আছে সেই চৰকাৰখনে কলমৰ ভাষা বুজি নোপোৱা হৈছে বা যিসমূহ সাংবিধানিক শব্দ সেইসমূহ বুজি নোপোৱা হৈছে, গণতান্ত্ৰিক যিসমূহ ভাষা সেইসমূহ বুজি নোপোৱা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। প্ৰত্যেকটো স্তৰতে বিভিন্ন ক্ষেত্ৰতে হওক আজিৰ তাৰিখত দাবী যেসমূহ শুনাবৰ বাবে বা চৰকাৰৰ দাবীসমূহ সমাধান কৰিবৰ কাৰণে যদি ৰাস্তা মোকলাব লাগে তেতিয়াহ'লে প্ৰতিবাদেই আচলতে শেষ আশ্ৰয় হৈছে। আৰু লজ্জাজনক বিষয় যে সংবাদ মাধ্যমৰ এগৰাকী ব্যক্তিয়ে সেইদিনা এগৰাকী মহিলাৰ ন্যায়ৰ বাবে গৈ প্ৰহিত হ'ব লগা হৈছে এগৰাকী উপায়ুক্তৰ পৰা। বৰ্তমান সময়ত আয়ুক্ত বুলি কোৱা হয়, জিলা আয়ুক্ত বুলি কোৱা হয়, তেখেতক আমি যথেষ্ট সন্মান কৰোঁ, কিন্তু আজিৰ তাৰিখত তেখেতৰ যি ধৰণৰ আচৰণ সেই আচৰণে আচলতে আমাক ভাবিবলৈ বাধ্য কৰিছে আমি কোনখন দেশত বা কোনখন অসমত বাস কৰিছোঁ। কাৰণ সেইগৰাকী এনে এগৰাকী আয়ুক্ত যিগৰাকীয়ে সন্মান আৰু এটা পদমৰ্যাদাসহ সেইখন আসনত বহি আছে, সেই আসনখনৰ এটলিষ্ট তেখেতে পদমৰ্যাদাটো অক্ষুণ্ণ ৰাখিব লাগিছিল। এগৰাকী ব্যক্তিক, এগৰাকী সাংবাদিক বা সাধাৰণ ব্যক্তিয়ে হওক তেখেতক প্ৰহাৰ কৰিব লাগে নে নালাগে, তেখেতৰ সন্মান আৰু তেখেতৰ পদমৰ্যাদা তেখেতে নিজেই লাঘৱ কৰিছে। আৰু তেনে এগৰাকী পদমৰ্যাদা লাঘৱ কৰা ব্যক্তিক আজি সেইখন আসনত কিন্তু 3টা দিন উকলি যোৱাৰ পিছতো সেইখন আসনত আজিৰ তাৰিখত বহি থাকিবলৈ সুবিধা পাইছে। আৰু এনে এক ধাৰণা বৰ্তমান সময়ত সৃষ্টি হৈছে যে উচ্চ আসনত যিসকল ব্যক্তি থাকে তেখেতসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ তদন্ত নহয়, কোনো ধৰণৰ নিলম্বন পৰ্ব নহয়, কোনো ধৰণৰ অপসাৰণ নহয়, কোনো ধৰণৰ স্থানান্তৰীকৰণ নহয়। এই যিটো ক্ষমতাৰ ৰাগিত মাতাল হ'ব পৰা সুবিধা, সেই সুবিধা লাভ কৰিছে, যাৰ কাৰণত ক্ষমতাৰ অপব্যৱহাৰ কৰিবৰ কাৰণে একাংশ মদগৰবী বিষয়াই সুযোগ লাভ কৰিছে। আৰু আজি 3 দিন উকলি গ'ল এই সমগ্ৰ ঘটনা, আৰু এই 3 দিন উকলি যোৱাৰ পিছতো যি ধৰণৰ তদন্ত হ'ব লাগিছিল, এখন তদন্ত সমিতি গঠন কৰিব লাগিছিল, আজিৰ তাৰিখত হোৱা নাই। অপসাৰণ কৰিব লাগিছিল, অপসাৰণ হোৱা নাই। কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। বিভিন্ন ধৰণৰ গৰিহণা পত্ৰৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু তাৰ পিছতো সেই কলমৰ ভাষা বৰ্তমান সময়ত চৰকাৰে বুজি নাপালে, যাৰ কাৰণে সাংবাদিকে আজিৰ তাৰিখত ৰাজপথলৈ ওলাই আহিব লগা হৈছে, মূৰত ক'লা কাপোৰ পিন্ধি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলগীয়া এক পৰিৱেশৰ সূচনা হৈছে। হয়, সেইখিনি কথা আমি কৈছোঁৱেই। এতিয়া চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া অত্যন্ত লজ্জাজনক আৰু গণতান্ত্ৰিক যিসমূহ প্ৰমূল্যবোধ সেই প্ৰমূল্যবোধৰ কাৰণে আচলতে ভাবুকিস্বৰূপ হৈ পৰিছে। নিবিৰ, নিবিৰ, কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।